মিচিং আমাৰ যেটো ল্যাঙ্গুৱেজ আমি কেতিয়াবা ভালকে প্ৰনাউন্সিয়েচন বিলাক কৰিব নোৱাৰো দাদাই ইমান ধুনিয়াকে গাব পাৰে মানে দাদাৰ বিশেষকে কাম বিলাক দিনত নকৰে সব হৈ গল খালি মানে মাজুলীৰ এজনী ছোৱালী গীতটিত অকমান মিচিঙৰ দুটামান পাৰ্ট ভৰাব লাগিব মইতো গান লিখা মানুহ নহয় ন গল্ডিটা হেতু এটা মোৰ বিৰাট ডাঙৰ স্মৃতি দাদাৰ লগত 2097 যেহেতু জুনমনি 97 জুবিনদাৰ লগত মোৰ প্ৰথমখন বিহুগীতৰ এলবাম 97 জুনমনি 97 হে 97 ৰ পৰা দাদাক মই 1997 ৰ পৰা জুবিনদাক জানো 2004 ৰ পৰা 2006 লৈ দুবছৰ মই জুবিনদাৰ লগত একেলগে আমি মঞ্চত দুবছৰ দাদাৰ লগত একেলগে অনুষ্ঠান কৰিছো বহুতো জেগাত দাদাৰ লগত মোৰ প্ৰথম জীৱনৰ প্ৰথমটো মঞ্চ প্ৰগ্ৰাম আছিল 2002 চনৰ তিনচুকীয়াৰ বৰদুবিত হেতু এটা মোৰ বিৰাট ডাঙৰ স্মৃতি দাদাৰ লগত দাদাৰ সান্নিধ্য আৰু মঞ্চৰ পৰা গৈ যেতিয়া এটা মনত পৰিছে যন্ত্ৰ কেছেটটোৰ কথা যন্ত্ৰখনত 2004 নে 5 চন আছিল দেই যন্ত্ৰখনত মই এটা খুব ধুনিয়া স্মৃতি দাদাৰ হে যন্ত্ৰখনৰ কথাটো ক'বলৈ ওলাইছো যন্ত্ৰ মাজুলীৰ এজনী ছোৱালী হে গীতটিত দাদাই যেতিয়া মোক গানটো গাবলৈ সুবিধা দিছিলে দাদাৰ বিশেষকে কামবিলাক দিনত নকৰে দাদাই প্ৰায় ৰাতিয়ে কামবিলাক কৰে তো আমি শুই মেলি তেতিয়া 11টা 11:30 মান বাজিছে তেতিয়া মানে দাদাই কৈছে হেৰি ফোন আহিছে আৰু মই উঠাইছো হেল্ল কৈছে কি কৰিছ মানে শুই আছো আকৌ বলো হেৰি কৰ আহি যা মানে ক'ত আহিম বোলে কে বোলে মই মায়া এই বোলে হেৰি এন কিয়াত আছো ডিজি মিউজিকত আছো তই আহি যা বোলে কেলে মই বোলো নাযাওঁ দেই এতিয়া মই শুই আছো বোলো এনেকুৱা ঘৰুৱা টাইপৰ দাদাই আৰু বহুত ফ্ৰী টু এই বোলে মোৰ ডাবিং আছে কি গাব আছে বোলে আছে নহয় তই আসুন বোলে কাম এটা কৰিব আছে এনেকুৱা আৰু তাৰপিছতে গৈ দেখিছো দেৱদাহত আছে জিন্তুদা আছে সাউন্ড ৰেকৰ্ডিষ্ট জিন্তুদা আৰু গলিদা বহি আছে কিবা মোক গানটো কি গান বোলে যন্ত্ৰ কেছেট এটা এনেকৈ নতুনকৈ হেৰি কৰিম ৰিলিজ সব হৈ গ'ল খালি মানে মাজুলীৰ এজনী ছোৱালী গীতটিত অকমান মিচিঙৰ দুটামান পাৰ্ট ভৰাব লাগিব তুমি গাব লাগিব তেতিয়া মই ক'লো হাই এতিয়া মই হঠাতে কোপানো ৰাতি 11টা তেতিয়া মই ক'ৰ পৰা লিখিম কি কৰিম মইতো গান লিখা মানুহ নহয় ন গল্ডিটা তই নোৱাৰো এতিয়া বোলো নাই বোলে তই বোলে কিবা চিন্তা কৰ তেতিয়া মানে মই এটি কলি এটা মনলৈ আহিলে তেতিয়া মানে সেই নানেক বিনাম সেই মিচিং পাৰ্টটো যেটো গানটো আৰম্ভণিতে তেতিয়া মই বোলো গলিটা তই শুনচোন বাৰু মই তেতিয়া অলপ গালো দুটাত হেৰিতে ট্ৰেকত লৈ ল'লে আৰু এটা লাগে আৰু এটা তেনেকৈ মোৰ আয়াং কেছেটৰ তাৰ পৰা এটা কলি তেনেকৈ সেই দুটা ওকে হৈ গ'ল তাৰ পিছত সেই তেনেকৈ মানে মাজুলীৰ সেই যন্ত্ৰৰ গানটোৰ সৃষ্টিটো তেনেকৈ মানে হেৰি কৰিলোঁ ভাল লাগিলে আৰু সেই গানটো এতিয়া ৰাইজে খুব আদৰি ল'লে মই চাইছো মানে দাদাৰ এটা বিশেষ মানে কিবা এটা হসকে গড গিফটেড তেওঁৰ কিবা এটা বহুত ডাঙৰ মানে মিচিং আমাৰ যেটো ল্যাঙ্গুৱেজ আমি কেতিয়াবা ভালকে প্ৰনাউন্সিয়েচন বিলাক কৰিব নোৱাৰো দাদাই ইমান ধুনিয়াকে গাব পাৰে মানে বিশেষকৈ আমাৰ মিচিং ভাষাটো হসকে ক'বলৈ গ'লে কিছুমান এই উচ্চাৰণ বিলাক এবিলাকতে মানে অকমান প্ৰবলেম হয় তো দাদাক চাইছো মানে ইমান ধুনিয়াকে তেওঁ মানে থ্ৰলি মানে যেটো ওয়ার্ড থ্ৰোইং টু ইমান ধুনিয়াকে কৰিব পাৰে এই উচ্চাৰণ বিলাক দাবিন্দাৰ লগত যন্ত্ৰ কেছেটত যেটো গাইছিলো নানেক বিনাম মিচিং পাৰ্টটো হেতুকে অলপমান দুটা পাৰ্ট গাইছিলো দুটা ষ্টেঞ্জা আছিল তাৰ এটা আছিল আৰু এয়া আমাৰ লেজেণ্ডাৰী সিঙ্গাৰ নুৰুলমণি পায়াং বাইদৰ এটি খুব সুন্দৰ কলি আছিল হেতুকে মই জুবিনদাৰ গীত মাজুলীৰ এজনী ছোৱালী গীত গাইছিলো নানক বিনা মায়দনা আসিনা রাবতোমা ওই লবিনা মায়দনা ওই লম্মালা কাম্মোকা আরে গ্রিসুদ ওই আসিব গদ ngokasinayang dungkang nok asindo asinaraboya এটো এটা আছিল আৰু এটা গাইছিলো হেতু আয়াং কেছেটত মই এটি গোৱা ঐনিতম আছিল তাৰ পৰা এটা কলি গাইছিলো যন্ত্ৰতে মাজুলীৰ এজনী ছোৱালী গীতটিতে হেতু সেকেন্ড অন্তৰ আগত গোৱা হৈছিল
yang okon